কেইদিন আকৌ মই বৰষাহঁতৰ ঘৰত আছিল নহয়, সেই বুলি ভাবি তাই মোক আকৌ আজি থবলৈ আহিলে। আৰু আমি এতিয়া দুইজনী গৈ আছো আমাৰ ঘৰৰ পিনে। তাৰপিছতে মই আকৌ তাৰ পিছদিনা গ'লো মামাহঁতৰ ঘৰলৈ বুলি। আৰু এতিয়া মামাহঁতৰ ঘৰলৈ যোৱাৰ লগে লগে মোক মামাহঁতৰ ঘৰত বায়ে চাহ দিলে আৰু ধুনীয়াকৈ এতিয়া চাহকাপ খাই দিলোঁ। চাহকাপ খোৱাৰ পিছতে আলু পিঁয়াজ চব কাটি মেলি আজি মানে বায়ে মানে মাংস বনাব আৰু আমি খাম। তাৰপিছতে বায়ে বনাবলৈ আৰম্ভ কৰিলে। মাংস বনাই ভাত খাওঁগৈ। আমাৰ আকৌ চুনু মামাহঁতৰ ঘৰত আছিলে নহয়। তাৰপিছতে আমাৰ চুনুৱে মোৰ এয়া মুখত বৰফ লগাই আছে আৰু তাৰপিছত তাই এয়া হেঁচি দি আছে। ইফালে মোৰ পানীলৈ মানে বহুত ভয় লাগে, দেখিছে নহয় ইজনী মই। তাৰপিছতে মই এয়া বুট কুটি ল'লোঁ, মানে বুট কুটা নাই দেই, পিঁয়াজ কুটি ল'লোঁ। তাৰপিছতে আমি চবেই খালোঁ একেলগে আৰু ভাত হৈ গ'ল, বা ভাগৰ মাংসও হৈ গ'ল। আমি ধুনীয়াকৈ ভাতটো খাই ল'লোঁ। পিছে বায়ে ধুনীয়া মাংস বনাইছে। আগতে মানে মই এনেকৈ বায়ে বনোৱা খাই পোৱা নাছিলোঁ, আজি মানে তাৰিফ কৰি দিছোঁ, বায়ে বহুত ধুনীয়া বনায়। গতিকে আজিলৈ বাই ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম দেই।